সৰু কথা মোক বিহুত গান গাবলৈ মাতে নহয় মানুহে আগতে খুব বেছি 1000 টকা দিয়ে পেট্ৰল কিনি মোৰ লাগে অহা যোৱা তো এনেকুৱা সময়ত সেই 1000 টকাত 300ৰ পৰা আৰম্ভ হৈছে মোৰ গানৰ পইচা কাৰণ মই নাজানো ব্যৱসায় কৰিব পৰা নাইতো যি হওক পিছত এতিয়াহে কনজিউমাৰ প্ৰডাক্ট হৈ গ'ল গানবিলাক এতিয়া বলিউডৰ চববিলাক কনজিউমাৰ প্ৰডাক্ট এতিয়া ভূপেন হাজৰিকা সেইকাৰণে এই লালালাপ্পা ছবিত নপৰে বুজি টকা পইচা নাই নালাগে কম টকাত কৰিম কিন্তু ভাল বস্তু পাৰপাছফুল বস্তু কৰিম যি হওক ইয়াত তেনেকুৱা ভূপেন হাজৰিকা তেতিয়া কৈছে তাক যেমান টকা লাগে সিমান টকা দিম লৈ আহ এইটো কোনে ক'লে কাক ক'লে ৰত্ন ওজা মোৰ ৰত্ন ওজা ছাত্ৰ আছিল আয়ো বেচাৰে এতিয়া ৰত্ন ওজা আমাৰ শংকৰ কলাক্ষেত্ৰ তেওঁ হৰ্তাকৰ্তা কৰি দিয়া হৈছিল ভাল ল'ৰা বৰপেটাৰ ল'ৰা সি ক'লে যে দাদা আপুনি যাব লাগিব নগ'লে বৰ ডাঙৰ কথা হ'ব কি কথা হ'ব বোলে তেওঁলোকে 10 ঘৰ মানুহ খালী এই মঙলদৈ আৰু ওদালগুৰি সেইফালে ভূটান পাহাৰ সেইফালে সেই এন্ধাৰতে থাকে 10টা ফেমিলি আছে 10টা ফেমিলিয়ে আপোনাক মাতিছে তাত বিহু পাতিছে তে মই গৈ পেলাই দেৰিকৈ পালোঁ ৰাতি 9টামান বজাত পালোঁ মঙলদৈ ওৰাং কৰি আৰু তেতিয়া আকৌ কিবা কাজিয়া লাগিছে বড়োসকলৰ আৰু অসমীয়াসকলৰ ভাষা লৈ আৰু ইফালে গোটেইখিনি খ্ৰীষ্টিয়ান মানুহ যিখিনি আছিলে চাহ বাগিচাত তেওঁলোকো কিবা এণ্টি আছামিজ হৈ উঠিছে ইত্যাদি ধৰণৰ তেনেকুৱা ধৰণৰ এই ৰাতি জোনাকী বৰুৱা খালি জ্বলা গৈ আছোঁ ৰাতি 9টামান বজাত পালোঁগৈ পাওঁতে আমাৰ বৃদ্ধ এজনে সুন্দৰ শংকৰদেৱৰ নিচিনাই দেখি প্ৰায় তেওঁ আকাশৰ গৰু হে ভুইলাই অৱতাৰ আর এবার করিও গুরু জগত উদ্ধার তাকে গাই আছে কিন্তু ধনী বিহুন এই 10টা ফেমিলি ইফালে এন্ধাৰ আৰু ভূটান পাহাৰ ইফালে হেৰি ইফালে এন্ধাৰ চাহ বাগিচা ক্ষুদ্ৰ মন লৈ পেলাই থকা তাৰ মাজতে এওঁলোকে মই গৈ যেতিয়া পালোঁ মই বোলো কি হ'ল মোৰ দেৰি হ'ল বোলে ভূপেন মানেই দেৰি তেওঁ ধম কিছু ক'লে ভূপেন মানেই দেৰি তই মৰবি গান গাই মৰবি তই তাতকৈ তোক এটা কাম মই ইয়াত মাতি দিওঁ এই নামঘৰটো চাবি কিয় ঘূৰি ফুৰিব লাগে মই মৰমতে কৈছে কিন্তু ভূপেন মানেই দেৰিটো এইটো মোৰ দোষ নহয় কিন্তু ৰত্ন বজাৰ দোষ এইটো টেক্সিখন যিমান জোৰে চলাব লাগে বা যিমান আগতে হ'ব লাগে মইতো ৰেডি আছিলোঁ মোৰ দোষ নাই মই বোলো ভূপেন মানে দেৰিটো নাকৰ আৰু কি হ'ল বোলে কৈ দিলোঁ ভূপেন মানে দেৰি তহঁত ঘৰত শুই থাক বুলি গতিকে ফাংচন নাই ঘৰত মই বোলো গান গাব নালাগে নেকি মই বোলে কিয় গান গাব লাগে কালি গাবি ৰাতিপুৱা উঠি কালি গাবি মানে খুব চিন্তা কৰে মোৰ কাৰণে ই মৰিব সোনকালে ইমান উদ্ভণ্ডালি হৈছে চাৰিওফালে আৰু হেৰিও গালি পাৰে তেতিয়া মোক হেৰি ডিআইজি কোন আছিল হেৰি ভৱানী প্ৰসাদ বৰুৱা ভৱানীকান্ত বৰুৱা তেওঁ কয় যে ইউ হেভ বিকাম এ পাব্লিক নিউচেন্স কিবা কিয় বোলে য'তে যাওঁ তাতে স্কুল এখনত যদি গান গাওঁ সেইজন ভাঙি যায় তাৰপিছত হেডমাষ্টাৰজন দৌৰে আকৌ আমাৰ শিক্ষা বিভাগলৈ য'ত পইচা এটাও নাই তাত ষ্টৰ্ম ডেমেজ বোলে কি ষ্টৰ্ম ডেমেজে কালিতো ধুমুহা দিয়া নাই বোলে নাই ভূপেন আহিছিল নহয় গতিকে এইবিলাক হৈ থাকোঁতে এতিয়া দেখোন আচ্ছা আপোনালোকে এই 10টা ফেমিলি এই এন্ধাৰত কিয় আহিল ক'ৰ পৰা আহিল আপোনাৰ বোলে বাবা আমি বৰপেটাত আছিলোঁ এই 10টা ফেমিলি ফেইলিয়ৰ হৈ গ'ল ফেইলিয়ৰ কিহত ফেইলিয়ৰ
ইয়াত ফেইলিয়াৰ হ'লি বোলে হেৰি কাৰোবাৰ ঠিক নহ'ল তা আমি ৰিফিউজি হৈ গ'লোঁ ইয়াত মানে ওদালগুৰিৰ পাৰ হৈ আহি আমি ইয়াত ৰিফিউজি হ'লোঁ আপুনি কেনেকৈ এইবিলাক টকা পইচা কৰিছে আপোনালোকৰ বোলে বহুত ধনী বোলে আপোনালোক নাই বোলে কি কৰেনো বোলে আমি কি কৰোঁ এই অসমত বহুত ইলিগেল মানুহ সোমাইছে নহয় দিন ৰাত আমিও ইলিগেলি ভূটান পাহাৰৰ হেৰিত গুচি যাওঁ ইলিগেল ৰাস্তা এটা আছে আৰু ইলিগেলি আমি গুচি যাওঁ হাতীত যাওঁ আমি হাতীত গৈ পেলাই হেৰিৰ গাছগিলা লৈ আহোঁ খায়ৰৰ গাছ খায়ৰৰ গাছগিলা লৈ আহোঁ লৈ আহি সিদ্ধ কৰোঁ ইয়াত আনি ড্ৰামত সিদ্ধ কৰি গেট পৰে সেই গেটগিলা আমি বেচোঁ বিক্ৰী কৰোঁ মই বোলো ক'ত বিক্ৰী কৰে তাৰমানে খয়াৰে মঙলদৈত চাগে পাণ এলাকা তাক বিক্ৰী কৰে আপোনালোকে হয় ওৰাঙৰ সেই ৰসগোল্লা পোৱা দোকানখনৰ ওচৰত তাত চাগে বেচে বোলে সিহঁতে 2 টকা কিনে আমি আছোঁ লাখত শুনক ৱাশ্বিংটনত NRI এজনৰ আমাৰ অসমীয়া আমেৰিকান এজনে সুধিছিলে যে বিজনেছ মাইণ্ডেড হৈছে নে নাই বুজিছোঁ কাৰোবাৰ খং উঠিছে কোনোবাই গুলি কৰিছে কোনোবাই মৰম কৰিছে কোনোবাই গান্ধী হৈছে বুজিলোঁ কিন্তু বিজনেছ মাইণ্ডেড হৈছে নে নাই মই এতিয়া তাৰ উদাহৰণ দিছোঁ এইটো আপোনালোকে ভাল পাব এয়া কৈছে কি আমি ইলিগেলি সোমাই যাওঁ আমি ফেইলিয়াৰ হ'লোঁ বৰপেটাত আহি গ'লোঁ ইয়াত ৰিফিউজি হৈ ৰিফিউজি ওদালগুৰিটো ৰিফিউজি দিম ওদালগুৰিত আহি গ'লোঁ ৰিফিউজি হৈ এতিয়া আমি খায়ৰ বিক্ৰী কৰোঁ খায়ৰটো বনাই কেনেকৈ বোলে এনেকৈ গেট পৰে গেট পৰিলে সেইটো বিলাতত লাগে আমেৰিকাত লাগে কিনি আহি সিহঁতে মই বোলো ৰ'ব কি খায়ৰ ক'ত বিক্ৰী কৰে বোলে এখন ইলিগেল বজাৰ আছে নহয় সেইখন গেংটকত আছে আমি গেংটক গুচি যাওঁ আৰু এটা ইলিগেল ৰাস্তা আছে আমি ওদালগুৰিৰ পৰাই যাওঁ ভূটান পাহাৰৰ গায়ে গায়ে গৈ ক'লৈ যায় একদম গেংটক বোলে কি ক'ত বেচে আপুনি খায়ৰটো ক'ত বেচে বোলে কাঞ্চলত বেচোঁ কাঞ্চল মই বোলো কি কাঞ্চল পিছত বুজিলোঁ সেইটো যিটো আমেৰিকান কাউন্সিলেট আমেৰিকান কাউন্সিল কিনে নেকি সিহঁত আহে নেকি সেই কাউন্সিল বাবুটো আহে নেকি শিকি আহিব তাৰ মানুহ আছে নহয় এই মানুহবিলাক ভুটীয়া আমি লাখত লাখ লাখ বিক্ৰী কৰোঁ লাখ লাখ বিক্ৰী কৰোঁ কৰি পইচাটো ভাৰতীয় টকা দিয়ে নেকি বোলে ইণ্ডিয়ান মানি ঘণ্টা মানি না মানি হ'ল ডালত আমি ডালৰত লওঁ আমি খায়ৰ বিক্ৰী কৰোঁ কাঞ্চলত আৰু পইচা লওঁ ডালৰত মই বোলো তেতিয়া ডালৰটো আনি পেলাই আপুনি সংকলন কৰেহি নেকি ডালৰটো এইটো বেচা নাযায় আপুনিতো একো নাপাব বোলে কিয় হেৰি কৰিম আমাৰ আৰু এখন ইলিগেল বজাৰ আছে কলিকাতাৰ নিউ মাৰ্কেটত তাতে 5জনমান পাৰ্চী আছে পাৰস্যৰ মানুহ এইগিলা পাৰ্চী কয় বাপা সিহঁতৰ এখন ডলাৰৰ বজাৰ আছে ডলাৰ ইয়াত যদি বেংকত যদি 10 টকা দিয়ে ই 20 টকা দিয়ে আমাক গতিকে সেই ডালৰ টাকাত পৰিণত কৰি আহি আমি আকৌ শংকৰ গুৰু হে মই বোলো ঠিক কৰিছে আপোনালোকে ঠিক কৰিছে চব গোটেই পৃথিৱীখনে যদি ইলিগেল হয় আমিও ইলিগেল হৈ আমি এষ্টাব্লিছ কৰিম নিজকে ধন্যবাদ